নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী কংগ্ৰেছ অসমীয়াৰ লগত আছে নে মিয়াৰ লগত আছে প্ৰথমে স্পষ্ট কৰক কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী মিয়া প্ৰথমে বৰপেটা ধুবুৰীত আছিল আৰু এতিয়া দুলিয়াজান মাঘেৰিটালৈ গৈ পালেগৈ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে বাংলাদেশী মিয়াৰ আগ্ৰাসনত আমি কেনেকৈ জীয়াই থাকিম বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ এতিয়াৰ কংগ্ৰেছ অসমীয়া জাতিৰ বিৰুদ্ধে গৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈয়ে অসমীয়া বিৰোধী মানুহক বৰঘৰত স্থান দিছে कि गौरव गोगोई या कांग्रेस पार्टी ये कांग्रेस पार्टी को एक स्टैंड क्लियर कर देना चाहिए कि आप लोग असमिया का साथ है कि मियाँ का साथ है। मियाँ मतलब जो बांग्लादेश से आए हुए आज पहले ये लोग बरपेटा धुबरी में थे अभी दुलियाजान मार्घेरिटा तक पहुँच गया है हम लोग कैसे जिंदा रहेगा 32 लाख बीघा मतलब जब अगर एकड़ में आप कन्वर्ट करें 10 लाख एकड़ भूमि कब्जा करके रखा हुआ है तो हम कहाँ जाएगा बटद्रवा जैसा जगह को वो लोग कब्जा करके रखा था हम कहाँ जाएगा तो इसीलिए कांग्रेस पार्टी को इस बार लोग क्वेश्चन करेगा कि आप मियाँ का साथ है कि असमिया का साथ है बोलिए উজনি অসমত অব্যাহত আছে মিয়া বিৰোধী অভিযান ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিয়াক আক্ৰমণ কৰি বিভিন্ন শ্লোগানেৰে হোৰ্ডিং পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল সংগঠনৰ উজনি অসমৰ লখিমপুৰ ডিব্ৰুগড় যোৰহাট ধেমাজি দুলিয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হোৰ্ডিং লগাই মিয়াৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে দল সংগঠনে শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিয়া বিৰোধী অভিযান আৰম্ভ কৰিছিল তাৰ পিছতে সজাগ হৈ পৰিছে বিভিন্ন দল সংগঠন খিলঞ্জীয়া ঐক্য মঞ্চ অসমে ৰাস্তাৰ কাষত বাংলাদেশী মিয়া খেদক জাতি বচাওক হাতত বিৰি মুখত পান ভাগো মিয়া পাকিস্তান আহয়া হুলায়া খেদ ঐ খেদ মিয়া খেদ আছে হেংদাং লোৱা নাই ললে হেংদাং মিয়াৰ ৰক্ষা নাই আদি বিভিন্ন শ্লোগানেৰে হোৰ্ডিং লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে আগন্তুক দিনত মিয়া বিৰোধী অভিযান ইয়াতকৈ ভয়াৱহ হ'ব বুলি সকিয়নি দিছে উল্লেখযোগ্য যে হালুৱা টিঙত একাংশ ডেম্প আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অবৈধ মিয়া বাংলাদেশী নিয়োজিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে আমি অসমীয়া যুৱ মঞ্চই আজি দুদিন পূৰ্বে আমি NH 37 ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমি হোৰ্ডিং লগাইছিলোঁ অবৈধ মিয়া বাংলাদেশী খেদাৰ কাৰণে আৰু আজি আমি NH 61 আপোনালোকে দেখিছে এইটো 61 হাইৱে আৰু 61ৰ কাষে কাষে আজি আমি আমি সজাগতা এটা সৃষ্টি কৰিবৰ কাৰণে আমি হোৰ্ডিং ব্যৱহাৰ কৰিছোঁ অবৈধ যি মিয়া বাংলাদেশী আছে এইসকলক আমাৰ অসম তথা ভাৰতৰ পৰা খেদাবৰ কাৰণে গতিকে এটা কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমাৰ খিলঞ্জীয়া কোনো সংখ্যালঘু বা কোনো মুছলমানসকলৰ লগত আমাৰ শত্ৰুতামি নাই আমাৰ শত্ৰুতামি আছে অকল যিসকল 71ৰ পাছত আহিছে 71 চনত অহা পাছৰখিনিৰ লগত আমাৰ শত্ৰুতামি কাৰণ সংবিধানে কয় যে এইসকল অবৈধ বাংলাদেশী গতিকে সেইসকলক আমি বিতৰণ কৰিবৰ কাৰণে আমি যুগ যুগ ধৰি মাতি আহিছোঁ আপোনালোকে গমেই পায় আগত আমাৰ 855 জন শ্বহীদ হৈ গ'ল কিন্তু এতিয়া 855 জন নালাগে হাজাৰজনী যদি আমি অসমীয়া যুৱ মঞ্চ সৈনিক শ্বহীদ হ'ব লাগে আমি শ্বহীদ হ'ম কিন্তু অবৈধ মিয়া বাংলাদেশী আমাৰ অসমে যাব লাগিব আৰু বিতৰণ কৰিব লাগিব চিধা কথা স্পষ্ট কথা মিয়াৰ বিৰিয়ানীত কি মাংস থাকিব অখিল গগৈ জনাওক আওপকীয়াকৈ অখিলে আমিও গো মাংস খাব লাগিব বুলি কৈছে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ মিয়াৰ বিৰিয়ানীৰে নতুন বৰ অসম গঢ়াৰ সপোন দেখি অখিল গগৈ প্ৰশ্ন সুধিলে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে কালি এগৰাকী মহিলাক সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে তাতে মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায় তাৰ মানে তেওঁ ইনডাইৰেক্টলি মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ আজি কৰিম এটা সময়ত যে এই যে বিৰিয়ানীটো হ'ব বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব গৰু হ'ব নে মুৰ্গী হ'ব আচল প্ৰশ্নটো হ'ল সেইটো
গুৱাহাটীৰ পিছত বটদ্ৰৱাত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ৰাইজৰ উত্তাল প্ৰতিবাদ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা বটদ্ৰৱাবাসীৰ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গো বেক ধ্বনি দিলে বটদ্ৰৱাবাসীয়ে ৰাইজৰ প্ৰতিবাদৰ মাজতে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ৰাইজে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত ক্ষিপ্ত হৈ পৰে কংগ্ৰেছ কৰ্মীসকল প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধত লিপ্ত হয় একাংশ কংগ্ৰেছ কৰ্মী কত বছৰ তেওঁলোকে 15 বছৰ ৰাজত্ব কৰিলে বৰদুৱাৰ বেদ এখন মুক্ত কৰিব পাৰিলে তেওঁলোকে আজি বৰদুৱাৰ জয় জয় মহিমৰ কাৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি চৰকাৰে কি কৰা নাই য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে কিন্তু আমি বৰদুৱাৰবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছি উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে কিয় বৰদুৱাৰকৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি কিহৰ কাৰণে তেওঁ আছে তেওঁ ভগৱান নেকি না ভগৱানৰ কিবা বংশধৰ আজি আমি বৰদুৱাৰবাসী হৈ লজ্জা পাইছো এজন মানুহক গান বান লৈ আদৰিবলৈ আহিছে কিহৰ কাৰণে তেওঁ ভগৱান নহয় তেওঁ মানুহ তেওঁ চোৰ বাপেক চোৰ তেওঁ গোষ্ঠী চোৰ তেওঁ পাকিস্তানৰ এজেণ্ট ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে তেওঁ ৰাজনৈতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্যবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো কিয় তেওঁ ৰাজনৈতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন মাটি বচাওক জাতি বচাওক সময়ৰ কি পৰিৱৰ্তন লাগে যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদলৈ আহিব নোৱাৰিছিলে সেই সময় কি পুনৰ লাগে নেকি কাক মাটি বচাব লাগে যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বটদ্ৰৱা থানলৈ নাহিল কিয় তেতিয়া তেওঁ আজি ৰাজনীতি আজি ইলেকশ্যন আহিছে ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম এনেকুৱা ৰাজনীতিক দল আহি বৰদুৱাৰ পৰা গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম পাকিস্তানী গো বেক কোনো ধনী নাই এটাই ধনী আছে পাকিস্তানী গো বেক ইয়াত কোনো স্থান নাই বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই আজিও পাকিস্তানত আছে গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট ক'ৰ পৰা টকা আহে ক'লৈ টকা যায় কোনেও নাজানে গৌৰৱ পত্নীৰ বেংক একাউণ্ট সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ পত্নীক বেংক একাউণ্টৰ কপি দিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ কাইলৈ কেবিনেটত গৌৰৱৰ পাক লিংক সন্দৰ্ভত হ'ব আলোচনা 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব SITৰ প্ৰতিবেদন जो कैबिनेट काल निर्णय करेगा काल कैबिनेट का मीटिंग है कैबिनेट निर्णय करेगा परसों मेरा प्रेस कॉन्फ्रेंस है उनका पत्नी का तो पाकिस्तान का अकाउंट आज भी है कहाँ से पैसा आता है कहाँ से जाता है कोई नहीं जानते हैं मेरा तो रिक्वेस्ट होगा कि वो बैंक अकाउंट का कॉपी हमें दे दे वो तो कल तो सब निकालेगा ही ना पत्नी को तो हम लोग ऑलरेडी इंक्वायरी कर लिया हो এতিয়া পলাতক মহানগৰী পাঞ্জাবাৰী কিশোৰী নিৰ্যাতনৰ অন্যতম অভিযুক্ত অভিযন্তা বাহাৰুল ইছলাম বৃহস্পতিবাৰে কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাহাৰুল ইছলামৰ পত্নী আমৰিন আখতাৰ লস্কৰ আৰু তেওঁৰ পুত্ৰক ইতিমধ্যে বৃহস্পতিবাৰে পুত্ৰক আদালতত হাজিৰ কৰাই বশিষ্ঠ আৰক্ষীয়ে প্ৰেৰণ কৰিছে জেললৈ আজি আদালতত হাজিৰ কৰা হ'ব মূল অভিযুক্ত আমৰিন আখতাৰ লস্কৰক সম্প্ৰতি বন কৰা কিশোৰীগৰাকীক ৰখা হৈছে শিশুগৃহত প্ৰচণ্ড শীততো ঠাণ্ডা পানীৰে গা ধুবলৈ দিছিল কিশোৰীগৰাকীক আনকি ঠাণ্ডা দিনতো গৰম কাপোৰ অবিহনে পকাতে শুবলৈ বাধ্য কৰিছিল কিশোৰীগৰাকীক আৰু লগতে সামান্য কথাতে আমৰিন আখতাৰে মাৰধৰ কৰিছিল কিশোৰীগৰাকীক CWCৰ সন্মুখত কিশোৰীগৰাকীয়ে দিছে শিহৰণকাৰী ভাষ্য 5 বছৰ ধৰি অভিযন্তা বাহাৰুল ইছলামৰ ঘৰতে আছিল কিশোৰীগৰাকী অভিযন্তাৰ ঘৰত প্ৰথমে কেৱল ঘৰৰ তলা খোলা কাম আছিল কিশোৰীগৰাকী কিন্তু পাছলৈ কিশোৰীগৰাকীক ঘৰৰ সকলো কাম কৰিবলৈ দিছিল আমৰিন আখতাৰ
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল-মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰত হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰ অধিৱেশন থলীত ধ্বনিত হৈছে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ ইফালে 2000 বিঘা ভূমিৰ বিশাল সমানৰ ক্ষেত্ৰত দৈনিক প্ৰায় 10 লাখ ভকতক চোৱাচিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে অধিৱেশন থলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয় বিশাল ভোজনালয়ত 15,000 লোক ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ ৰান্ধনীশালত খন্দা হৈছে 3 শতাধিক চৌকা প্ৰতিদিনে 1000 ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত সকল সংঘ অধিৱেশনৰ বাবে এনেদৰে প্ৰস্তুতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে য'ত দেখিবলৈ পোৱা গ'ল যে 95 সংখ্যক আজিৰ পৰা এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হৈছে জামুগুৰিহাটত হৈছে এইবাৰ অধিৱেশন জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ ইতিমধ্যে জ্যোতি বিষ্ণু সমানৰ ক্ষেত্ৰ উখল-মাখল হৈ পৰিছে আগবঢ়াইছো এখন সন্দৰ্ভত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট আৰু মই আহি উপস্থিত হৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু তাৰ য'ত পতাকা উত্তোলন কৰিব সংঘৰ পদাধিকাৰ সেই স্থানত উপস্থিত হৈছোঁ আৰু ইয়াৰ যি দৃশ্য এখন সুদৃশ্য নাৱত এবাৰ সজাই তোলা হৈছে আমি দেখুৱাম নাওখনৰ ওপৰত পতাকা উত্তোলনৰ যি বেদী স্থাপন কৰা হৈছে সেই পতাকা উত্তোলনৰ বেদী এখন সুদৃশ্য নাৱৰ ওপৰত স্থাপন কৰা হৈছে আৰু তাতে 8 তাৰিখে অৰ্থাৎ যি সভাৰ অন্তিম দিনা সেইদিনাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অন্তিম দিনা অধিৱেশন সেইদিনাখন ইয়াত পতাকা উত্তোলন কৰিব সংঘৰ পদাধিকাৰে আৰু ইয়াত দেখা গৈছে যে সমগ্ৰ নাওখনৰ চাৰিওদিশে ঘেৰি ৰখা হৈছে খুব সুন্দৰকৈ ইয়াত কেইবাখনো পতাকা ইয়াত উত্তোলন কৰা হৈছে অৱশ্যে এই পতাকাখিনি হৈছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ জিলা শাখা আছে যিসমূহ জিলা আছে সেই জিলাসমূহৰ প্ৰত্যেকখন জিলাৰ নামতে একোখন ইয়াত পতাকা উত্তোলন কৰা হৈছে পতাকা আছে আৰু সেইদিনাখনো ইয়াত এনেধৰণেই পদাধিকাৰ প্ৰভুৱে ইয়াত পতাকা উত্তোলন কৰিব আৰু যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল ভকত বৈষ্ণৱ আছে সেই ভকত বৈষ্ণৱক তেওঁ সম্বোধন কৰিব আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক পৰম্পৰা গতিকে এই যি পৰম্পৰা আমি দেখুৱাম ভিতৰলৈ যাবলৈ আমি চেষ্টা কৰিম যে এক সুন্দৰ ব্যৱস্থা গোলাকৃতিৰ এটা স্থান তেওঁলোকে নিৰ্মাণ কৰিছে নাওখনৰ ওপৰত আছে পতাকা উত্তোলনৰ বেদী আৰু তাতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰধান সম্পাদক উপস্থিত থাকি পতাকা উত্তোলন কৰিব সমান্তৰালভাৱে এয়া দেখুৱাইছোঁ আমি এয়া আচলতে প্ৰত্যেকখন জিলা শাখা যিমান আছে 26খন জিলা শাখাৰ তেওঁলোকৰ নিজৰ ইয়াত নাম আছে আৰু পতাকা আছে এয়া তিনিচুকীয়া জিলা শাখা আমি একেদৰে যদি চাওঁ আগলৈ যদি যাওঁ আগতো এয়া ডিব্ৰুগড় জিলা শাখা ঠিক তেনেদৰে অসমৰ যিমানকেইখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখা আছে আটাইকেইখন জিলা শাখাৰ পতাকা ইয়াত স্থাপন কৰা হৈছে আৰু প্ৰত্যেকখন জিলা শাখাৰ নামত এখনকৈ ইয়াত তেওঁলোকে ফলক আঁৰিছে আৰু যি অনুষ্ঠান হ'ব 8 তাৰিখৰ যি অন্তিম দিনাৰ অনুষ্ঠান এখন মুকলি সভা হ'ব মুকলি সভাৰ পূৰ্বে সংঘৰ পদাধিকাৰ আৰু সম্পাদকে ইয়াত পতাকা উত্তোলন কৰিব আৰু ভকত বৈষ্ণৱসকলক সম্বোধন কৰিব খুব সুন্দৰ এটা পৰিৱেশ এখন নাও আকৃতিত এইবাৰ পতাকা উত্তোলনৰ বেদী স্থাপন কৰা হৈছে কেইবাখলপীয়া প্ৰায় 5-6 খলপীয়া বেদী ইয়াত স্থাপন কৰা হৈছে আৰু সুন্দৰকৈ সজাই তোলা হৈছে অকণমান আহক আপোনালোক ক'ৰ পৰা আহিছে কৃষ্ণ আমি পশ্চিম কাৰ্বি আংলঙৰ পৰা আহিছে কেনেকুৱা লাগিছে ইমান ডাঙৰ এটা ব্যৱস্থাপনা ইমান সুন্দৰকৈ চব চলি আছে আৰু পৰহিলে ইয়াত পদাধিকাৰ বাপে ইয়াত পতাকা উত্তোলন কৰিব কিমান সুন্দৰকৈ সজাই তুলিছে এইটো আমি কল্পনাৰ বাহিৰত আমি ভকতটো নহওঁ ভকতৰ শ্ৰীচৰণ চুবলৈহে আহিছোঁ সেয়েহে এইটো আমাৰ কেনেধৰণৰ এটা পৰিৱেশ হ'ব এইটো আমাৰ কল্পনাৰ অতীত আমাৰ বুকুৰ স্নেহৰ এটা অনুষ্ঠান আৰু প্ৰত্যেকবাৰে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল ভকত বৈষ্ণৱ আছে বাপ আই মাতৃ আছে তেওঁলোকে কিন্তু এই অনুষ্ঠানটোৰ কাৰণে ৰখি থাকে নহয় জানো হয় এইটো সেইকাৰণে মই বুজাব নোৱাৰোঁ এইটো আমাৰ বুকুৰ যেতিয়া আপোন এটা অনুষ্ঠান এইটো আমি আপোনাক শব্দৰে বুজাব নোৱাৰিম সেয়েহে আমি
প্ৰতি বছৰে এই অনুষ্ঠানটোৰ কাৰণে আমি ৰৈ থাকোঁ। কিমান মান আহিছে কাৰ্বি আংলঙৰ পৰা কিমান মান ভকত বৈষ্ণৱ আই মাতৃ আহিছে? আমাৰ 4খন গাড়ী আহিছে, আল্ট্ৰা গাড়ী 4খন গাড়ীত নিশ্চয় 50জন মানকৈ আহিছে। প্ৰায় 200 মান আই মাতৃ আহিছে। তাৰ বাদেও সেৱা বাহিনী আহিছে। যোৱা বছৰ আমাৰ সেৱা বাহিনীয়ে অধিৱেশনত শ্ৰেষ্ঠ পুৰস্কাৰ পাইছে। ধন্যবাদ জনাইছোঁ। এইবাৰো আপোনালোকৰ সেই শুভেচ্ছা থাকিলে। কৃষ্ণ, এয়া এটা সুন্দৰ পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে আচলতে যি অনুষ্ঠান হয়, বাৰ্ষিক যি অধিৱেশন হয়, এইবাৰ 95 সংখ্যক অধিৱেশন। আৰু এই অধিৱেশনৰ যি পদাধিকাৰ যি 8 তাৰিখে যিহেতু অন্তিম দিনাখন যিহেতু পতাকা উত্তোলন কৰিব, আটাইকেইখন জিলাৰ ইয়াত পতাকা উত্তোলন হ'ব। আৰু ইতিমধ্যেই প্ৰতিখন জিলাৰ নাম, প্ৰতিখন জিলাৰ নাম ফলক আৰু পতাকা ইয়াত স্থাপন কৰা হৈছে। 26খন জিলাৰ নাম আৰু পতাকা উত্তোলন হ'ব আৰু নাম ফলক স্থাপন কৰা হৈছে। আৰু প্ৰত্যেকৰে প্ৰতিনিধি থাকিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কোৱাৰ লগে লগে এটা বৃহৎ পৰিসৰ, এটা বৃহৎ অনুষ্ঠান, সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰতে এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ প্ৰত্যেক যি বাৰ্ষিক অধিৱেশন হয়, সেই অধিৱেশনৰ কাৰণে প্ৰত্যেকবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ আই মাতৃসকল আহি উপস্থিত হয়। আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। আৰু আমি আপোনালোকক দেখুৱাই থাকিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰতিটো দৃশ্য আৰু প্ৰতিটো অনুষ্ঠানৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। কৃষ্ণ। প্ৰধানমন্ত্ৰীৰ অসম প্ৰীতি পৰীক্ষা পে চৰ্চাত দিল্লী দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অসমৰ গামোচাৰে চিনাকি কৰাই দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীত অসমৰ গামোচা পিন্ধাই প্ৰধানমন্ত্ৰীয়ে আদৰণি জনালে পৰীক্ষা পে চৰ্চাত ভাগ লোৱা শিক্ষাৰ্থীক। লগতে অসমৰ গামোচাৰ সৈতে শিক্ষাৰ্থীক চিনাকি কৰাই দি প্ৰধানমন্ত্ৰীয়ে ক'লে গামোচা আৰু তেওঁৰ প্ৰিয়। লগতে গামোচা অসমৰ মহিলা সবলীকৰণৰ প্ৰতীক বুলিও শিক্ষাৰ্থীৰ আগত মত ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। सर, मैं आपसे ये क्वेश्चन पूछना चाहती हूँ कि कैसे अपनी पढ़ाई में संतुलन बनाए? ये सबके लिए चिंता का विषय है। अगर टोटल इन्वॉल्वमेंट नहीं है तो फिर आधी अधूरी शिक्षा कि भाई ये अखबार में इनकी फोटो छपी थी, इनके नाम आए थे, और उसके लिए लगातार अपने आप को कसते रहना चाहिए, कसौटी करते रहे खुद की, क्लासरूम में नहीं, एग्जामिनेशन रूम में नहीं, खुद को कसते रहना। सर, ये बहुत स्पेशल मोमेंट है जो हम आपसे मिल रहे हैं। नहीं, स्पेशल ऐसा नहीं है। अपने से जो कम होशियार जो स्टूडेंट है, ऐसे एक से मैंने आज आपका स्वागत आपका किया। ये असमी वो गमोसा कहते हैं, ये सबसे बड़ी चीज है, ये मेरी सबसे प्रिय चीज है। उसकी रचना बहुत अच्छी लगती है। दूसरा है ये असम का और खास करके नॉर्थ ईस्ट की विमेन एम्पावरमेंट का सिंबल है। ये घर में बनाते हैं और सचमुच में वहाँ की मातृशक्ति, नारी शक्ति कैसे काम करती है, तो एक प्रकार से मन को बड़ा आदर होता है, सम्मान होता है। तो मेरा मन कर गया, इन बच्चों को मैं आज असम का गमोसा दूंगा। थैंक यू सर। मैंने आज आपका स्वागत आपका किया। ये असमी वो गमोसा कहते हैं। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহে বাকী। শাসকীয় দলে বিজেপিয়ে এক প্ৰকাৰ আৰম্ভ কৰিছে আনুষ্ঠানিক কুচকাৱাজ। বুথ পৰ্যায়ৰ কৰ্মীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী, বিধায়ক তথা দলীয় নেতৃত্ব এতিয়া ব্যস্ত বুথে বুথে। বিজেপি নিৰ্বাচন প্ৰবন্ধন কমিটিৰ আহ্বায়ক তথা সাংসদ প্ৰদান বৰুৱা নামিল বুথ বিজয় অভিযানত। চিচি বৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্ৰীপানী দেউৰী গাঁৱত সাংসদগৰাকীয়ে কেইবাটাও পৰিয়ালৰ ঘৰে ঘৰে গৈ ষ্টিকাৰ পুস্তিকা বিতৰণ কৰে। লগতে দলীয় কৰ্মকৰ্তাৰ লগত মত বিনিময় কৰে সাংসদগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাকালিৰ পৰা আৰম্ভ কৰিছে বুথ বিজয় যাত্ৰা। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে নিজা সমষ্টিত আৰম্ভ কৰিছে কাৰ্যসূচী। সমান্তৰালভাৱে দলীয় কাৰ্যকৰ্তাসকল নামি পৰিছে। আৰু আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা নিৰ্বাচন প্ৰবন্ধন কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱাই ইতিমধ্যে শ্ৰীপানীৰ আচলতে এখন গাঁৱৰ এটা বুথত তেওঁ উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰিছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এই বুথৰ যিসকল কাৰ্যকৰ্তা বা স্থানীয় ৰাইজসকল আহিছে। আৰু আজিৰ পৰা যোৱাকালিৰ পৰা যিটো কাৰ্যসূচী আৰম্ভ হৈছে, আপুনিও আজি বুথলৈ আহিছে, কেনেধৰণে? এই কাৰ্যসূচীটো যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জালুকবাৰী সমষ্টিৰ পৰা শুভাৰম্ভ কৰিলে। আৰু প্ৰতিটো সমষ্টিতে বিধায়কসকল, সাংসদসকল, আমাৰ মন্ত্ৰীসকল, আমাৰ জিলা পৰিষদৰ চেয়াৰমেন, জনপ্ৰতিনিধি, মণ্ডল সভানেত্ৰী, জিলাৰ সভানেত্ৰী, মৰ্চা সকলোৱে এই কামত ইতিমধ্যে নিজকে নিয়োজিত কৰিছে। আমি প্ৰতিটো বুথৰে সম্ভৱতঃ আমি সকলো ঘৰলৈকে যাবলৈ চেষ্টা কৰিম।
আৰু ফ্লেগখন আৰু ষ্টিকাৰ লগোৱাৰ ক্ষেত্ৰত আমি অলপমান অনুমতি ল'ব লাগিব তেওঁলোকৰ। আমি গতিকে অনুমতি থাকিলে আমি সেইখিনিও প্ৰত্যেকৰ ঘৰতে আমি লগাবলৈ আমি প্ৰচেষ্টাখিনি কৰিম। আৰু ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা যাৱতীয় পুস্তিকা, ষ্টিকাৰ, ফ্লেগ এইখিনি আমি ইতিমধ্যে জিলাসমূহলৈ, সমষ্টিসমূহলৈ আমি প্ৰেৰণ কৰি দিছোঁ। যোৱাকালি মুখ্যমন্ত্ৰীৰ লগত বা যোৱাকালি আমাৰ যিখিনি অনলাইন যোগে আমি মনিটৰিং কৰিম, যোৱাকালিয়ে প্ৰায় ৩,০০০তকৈ অধিক ঘৰলৈকে আমাৰ মন্ত্ৰীসকলে, সাংসদসকলে, বিধায়কসকলে বা আমাৰ জিলাৰ, আমাৰ মণ্ডলৰ জিলা প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি তেখেতসকলে গৈছে। আৰু আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা আমাৰ অনলাইন ছিষ্টেমৰ যোগেদি যিখিনি আমি চাই আছোঁ, ৰাইজৰ উৎসাহটো আমি দেখা পাইছোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকে কিছু আমাক পৰামৰ্শও দিছে। আৰু ইতিমধ্যে আমি মেনিফেষ্টো কমিটিৰ কাৰণে পৰামৰ্শ বিচাৰি আমি ডিজিটেল প্লেটফৰ্মো দিছোঁ, অফলাইন প্লেটফৰ্মো দিছোঁ। আৰু এইবাৰ আমি যিমান সম্ভৱ হ'ব আমি টেকন'লজি ইউজ কৰি এইবাৰ আমি নিৰ্বাচনৰ কাৰণেও আমি প্ৰস্তুতি চলাইছোঁ। আৰু সামগ্ৰিকভাৱে আমাৰ নিৰ্বাচনী আহি থকা সময়ৰ কাৰণে আমাৰ প্ৰস্তুতি প্ৰায় আমি সমাপন কৰিছোঁ। আৰু ২ আমাৰ ৰাইজশুমাৰীও ষ্টাৰ্ট হ'ব প্ৰতিটো সমষ্টি। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিয়ে ক্ষতি নকৰে দেশৰ কৃষকক। দেশৰ কৃষি আৰু দুগ্ধজাত উৎপাদনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই চৰকাৰে। দেশৰ কৃষকসকলৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰি কৰা হৈছে চুক্তি। বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। চুক্তিক লৈ দেশৰ কৃষক সমাজ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। চাউল, ঘেঁহু, চয়া, মাকৈ এই চুক্তিৰ পৰা বাহিৰত ৰখা হৈছে। চেনি আৰু দুগ্ধজাত সামগ্ৰীও বাহিৰত ৰখা হৈছে ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিত। সেইবাবে এই বাণিজ্যিক চুক্তিয়ে দেশৰ কৃষকৰ ওপৰত প্ৰভাৱ নেপেলায় বুলি মন্তব্য শিৱৰাজ সিং চৌহানৰ। দেশৰ ক্ষুদ্ৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা হৈছে এই চুক্তি। এই চুক্তিয়ে দেশৰ কৃষি খণ্ডৰ প্ৰতি ন সম্ভাৱনাৰহে বাট মুকলি কৰিব বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰি দিয়ে যে হঠাতে দেশৰ বজাৰ দখল নকৰে কোনো বিদেশী সামগ্ৰীয়ে। দেশৰ কৃষকক ক্ষতি কৰিব পৰাকৈ কোনো নতুন বজাৰ মুকলি নহয়। এই চুক্তিয়ে চাউল, মছলা, বস্ত্ৰৰ ৰপ্তানি বৃদ্ধি কৰিব। ভাৰতবৰ্ষই বৰ্তমান আমেৰিকাকে ধৰি বহু দেশলৈ প্ৰায় 63,000 কোটি টকাৰ চাউল ৰপ্তানি কৰে। চৌহানে উল্লেখ কৰে, আমেৰিকাৰ শুল্ক হ্ৰাসে প্ৰত্যক্ষভাৱে সহায় কৰিব ভাৰতৰ চাউল, মছলা আৰু বস্ত্ৰৰ ৰপ্তানি। বস্ত্ৰৰ ৰপ্তানি বৃদ্ধিয়ে কেইবা নিযুত কপাহ খেতিয়কৰ বিকাশত সহায় কৰিব। দেশৰ কৃষকসকলে অন্নদাতা, তেওঁলোকৰ সেৱা কৰাটো ভগৱানক পূজা কৰাৰ দৰে সমান। কৃষকৰ কল্যাণেই দেশৰ কল্যাণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ দেশৰ কৃষক সমাজৰ সৈতে সদায় থিয় দিব। वाणिज्य मंत्री पीयूष गोयल जी ने संसद में भी सारी स्थिति अपने वक्तव्य में स्पष्ट कर दी है। मैं फिर दोहरा रहा हूं, भारत के किसानों के हित पूरी तरह सुरक्षित है। हमारे छोटे किसान हो, बड़े किसान हो, हमारे कृषि उत्पाद मुख्य रूप से जो हमारे थे वो सब के सब सुरक्षित रहेंगे। ऐसी कोई चीज के लिए बाजार नहीं खोला गया। फिर कहना चाहता हूं, किसान अन्नदाता है, अन्नदाता मतलब जीवन दाता, और उनके हित मतलब देश के हित है जो सुरक्षित है। किसानों की सेवा हमारे लिए भगवान की पूजा है। वाणिज्य मंत्री पीयूष गोयल जी ने অৰুণাচলৰ নৰখাদকে আৰক্ষী কনিষ্টবলক চিকাৰ কৰা স্থানতে উদ্ধাৰ কৰা হৈছে মৃত বাঘিনী। অৰুণাচলৰ লোৱাৰ দিবাং ভেলীত মৃত বাঘিনীজনী উদ্ধাৰ। প্ৰায় 2 বছৰীয়া বাঘিনীজনীক মূৰত গুলীয়া হত্যা। নৰখাদক বাঘৰ সন্ধানত অভিযান চলাবলৈ যোৱা বন বিভাগে উদ্ধাৰ কৰে মৃত বাঘজনীক। মৃত বাঘজনী উদ্ধাৰ পিছতে এটা ভিডিঅ'ক লৈ চলিছে সৰব চৰ্চা। অৰুণাচলৰে এজন লোকে চিকাৰলৈ ওলোৱা বুলি সামাজিক মাধ্যমত আপলোড কৰিছিল এটা ভিডিঅ'। বন্যপ্ৰাণী হত্যা কৰিবলৈ নহয়, ছয়তান হত্যা কৰিবলৈ ওলোৱা বুলি মন্তব্য কৰিছিল লোকজনে। সেই লোকজনে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পিছতে উদ্ধাৰ হ'ল 2 বছৰীয়া বাঘজনীৰ মৃতদেহ। অৱশ্যে বাঘজনীক কোনে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট কৰা নাই অৰুণাচলৰ বন বিভাগ তথা আৰক্ষীয়ে। উল্লেখযোগ্য যে 3 দিন পূৰ্বে একেটা অঞ্চলতে নৰখাদকৰ বলি হৈছিল কনিষ্টবল চিকচেং মানপং। মঙলবাৰে উদ্ধাৰ কৰা হৈছিল নামচাই জিলাৰ মানফেইচেং গাঁৱৰ বাসিন্দা মানপাঙৰ মৃতদেহ। সোমবাৰে সন্ধিয়া দিবাং উপত্যকা জিলাৰ নিনিৰ পৰা ৰয়িঙলৈ বাইকেৰে আহি থকা অৱস্থাতে বাঘে মানপাঙক আক্ৰমণ কৰিছিল। আৰু এই ঘটনাৰ পিছতে নৰখাদকক ধৰিবলৈ বন বিভাগে নিয়োজিত কৰিছিল এটা বনকৰ্মীৰ দল। ঘটনাস্থলীৰ প্ৰায় 4টা বাঘৰ বিচৰণৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ইতিমধ্যে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই বাঘিনীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। I'm out for hunting. Hunting means
not to kill a wild animal, because the forest department has announced not to kill the wild animals, for they will impose a huge amount of money. So today I'm out for hunting of the Lucifer, the Satan and the devil. I don't have to fear any devil or Satan. So today I'm out to hunt for them. Thank you guys. Have a pleasant day and wish me a good luck. I'm out for hunting. আৰু সমস্যা গাঁও ওচৰৰ জিলাৰ খবৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बॉम्बे